এটা বিজনেছ হাউচ দিছপুৰ কম্পিউটাৰ অপাৰেটৰ, অফিচ এছিষ্টেণ্ট, কেচিয়াৰ আৰু লজিষ্টিক পাৰ্চনেলৰ পদ মুকলি হৈছে আৰু যিটো কম্পিউটাৰ অপাৰেটৰ যিটো পদ হয় সেই কম্পিউটাৰ অপাৰেটৰ পদৰ বাবে আপোনালোকৰ যি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু লগতে কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব আৰু যদি অফিচ এছিষ্টেণ্ট হিচাপে যদি জইন কৰিব বিচাৰে তেতিয়াহ'লে 12 পাছ কৰা হ'লেই হৈ যাব আৰু যিসকলে কেচিয়াৰ হিচাপে জইন কৰিবলৈ যদি বিচাৰে তেনেহ'লে বিকম কৰা হ'ব লাগিব তেতিয়া ইলিজিবল হৈ যায় আৰু যদি লজিষ্টিক পাৰ্চনেল হিচাপে জইন কৰিবলৈ হ'লে HS অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেট হ'লেও এপ্লাই কৰিব পাৰে আৰু যিসকলে যদি এই পদৰ কেইটাৰ ভিতৰত যিকোনো এটাত যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ যি আপডেট বায়'ডাটাখন এই যিটো ইমেইল আইডি দেখা পাইছে তাতে সেন্ড কৰি দিব পাৰে আৰু তাত মেনশ্যন কৰি দিব কোনটো পদত এপ্লাই কৰিছে ইয়াৰ পিছত অন্য যি পদ আহিছে স্ক্ৰীনত দেখা পাইছে সেলছ ৰিপ্ৰেজেন্টেটিভ কুকুৰাঝাৰত ওলাইছে এখন যি ৰিপুটেড মেডিকেল ফাৰ্মত ওলাইছে যিয়ে ডিলিং কৰে হস্পিটেল ফাৰ্নিচাৰ মেডিকেল ইকুইপমেণ্ট যিবিলাক আছে এইবিলাক ডিলিং কৰে আৰু তাৰে আচলতে সেলছ ৰিপ্ৰেজেন্টেটিভৰ ওলাইছে আৰু ইয়াৰ বাবে যি আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু যদি আগতে সেলছত কিবা যদি এক্সপিৰিয়েঞ্চ আছিল তেনেহ'লে যথেষ্ট প্ৰেফাৰেঞ্চ পাই যাব আৰু যদি এপ্লাই কৰিব বিচাৰে এই যিটো অফিচিয়েল ইমেইল আইডি দেখা পাইছে তাতে আপোনালোকৰ আপডেট চিভিখন পঠিয়াই দিব আৰু তাত মেনশ্যন কৰি দিব কোনটো পদত এপ্লাই কৰিছে বুলি ওকে ইয়াৰ পিছত ছুপাৰ স্পেচিয়ালিটি ক্লিনিক গুৱাহাটীত মাৰ্কেটিং এক্সিকিউটিভ একাউণ্টেণ্ট আৰু পাৰ্ট টাইমৰ ফাৰ্মাচিষ্টৰ পদ আহিছে আৰু যি আপোনালোকে দেখা পাইছে যি মাৰ্কেটিং এক্সিকিউটিভ হয় তাৰ বাবে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব বা প্ৰিভিয়াছ ইয়েৰত যদি আপোনালোকৰ কিবা এক্সপিৰিয়েঞ্চ আছে মাৰ্কেটিঙত তেনেহ'লে প্ৰেফাৰেঞ্চ পাই যাব আৰু যিটো একাউণ্টেণ্ট আছে তাৰ বাবে বিকম লাগিব আৰু যিটো পাৰ্ট টাইম ফাৰ্মাচিষ্ট হয় ইয়াৰ বাবে বি ফাৰ্ম বা ডি ফাৰ্ম কোৱালিফিকেশ্যন যদি আছে তেতিয়াহ'লে এপ্লাই কৰি দিব পাৰিব আৰু যিসকলে এই কেইটা যি তিনিটা আছে তাৰ ভিতৰত যিকোনো এটাতে যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ আপডেট চিভিখন হোৱাটছআপৰ জৰিয়তে এই যিটো ফোন নম্বৰ দেখা পাইছে তাতে পঠিয়াই দিব আৰু তাত মেনশ্যন কৰি দিব যে কোনটো পদত এপ্লাই কৰিছে বুলি ইয়াৰ পিছত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ গুৱাহাটীত পদ আহিছে ইয়াৰ বাবে আপোনালোকৰ বিটেক বা ডিপ্ল'মা কৰা থাকিব লাগিব কিন্তু 3 পৰা 4 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু যিসকলে যদি এনেধৰণৰ এক্সপিৰিয়েঞ্চ আৰু যদি বিটেক বা ডিপ্ল'মা কৰা হয় আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হিচাপে জইন কৰিব বিচাৰে গুৱাহাটীত তেনেহ'লে আপোনালোকৰ আপডেট চিভিখন এই যিটো অফিচিয়েল ইমেইল আইডি স্ক্ৰীনত দেখাই পাইছে তাতে সেন্ড কৰি দিব পাৰে আৰু তাত মেনশ্যন কৰি দিব যে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ পদত এপ্লাই কৰিছোঁ বুলি ইয়াৰ পিছত অন্য যি পদ আহিছে স্ক্ৰীনত দেখাই পাইছে থেৰাপিষ্টৰ পদ মুকলি হৈছে ইয়াৰ বাবে আপোনালোকৰ যি কোৱালিফিকেশ্যন BPT অৰ্থাৎ বেচেলৰ অফ ফিজিঅ'থেৰাপিষ্ট MPT মাষ্টাৰ অফ ফিজিঅ'থেৰাপিষ্ট বা ডক্টৰ অফ যিটো ফিজিঅ'থেৰাপিষ্ট হয় ইয়াৰ ভিতৰত যিকোনো এটা কোৱালিফিকেশ্যন থাকিলেই ইয়াত এপ্লাই কৰিব পাৰিব কিন্তু ইয়াত মিনিমাম আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব যিসকলৰ যদি এনেধৰণৰ এক্সপিৰিয়েঞ্চ আছে আৰু যদি কোৱালিফিকেশ্যন আপোনালোকৰ লগত মেটচ কৰে তেনেহ'লে আপডেট চিভিখন এই যিটো ফোন নম্বৰ দেখা পাইছে তাতে হোৱাটছআপৰ জৰিয়তে সেন্ড কৰি দিব বা আপোনালোকৰ যিটো ইমেইল আইডি দেখা পাইছে এই ইমেইল আইডিটো সেন্ড কৰি দিব পাৰে